মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া মই তোমালোকক ইকনমিক্স মেজৰ 4th সেমিষ্টাৰ C8 ৰ যিখন পেপাৰ হয় ইন্টাৰমিডিয়েট ম্যাথমেটিক্যাল মেথডছ ফৰ ইকনমিক্স এই পেপাৰখনৰ এখন স্যাম্পল পেপাৰ আকাৰে তোমালোকক প্ৰিভিয়াস কেবাখনো পেপাৰ দিবলৈ আগবাঢ়ি আহিছো আৰু লগতে পেপাৰ কেখনৰ শৰ্ট কোৱেশ্চন কিটা মই সলভ কৰি দিছো তোমালোকে চাবাচোন এতিয়া তোমালোকে গম পাইছাই যে তোমালোকৰ মেজৰ 4খন পেপাৰ হৈছে সেই 4খন পেপাৰৰ ভিতৰত ইকনমিক্সৰ যিখন C8 ৰ পেপাৰ হয় সেইখন হৈছে ইন্টাৰমিডিয়েট ম্যাথমেটিক্যাল মেথডছ ফৰ ইকনমিক্স আৰু এই পেপাৰখনত তোমালোকে 60 মাৰ্কস ৰিটেন হ'ব আৰু 40 মাৰ্কস ইন্টাৰনাল এসেসমেন্টৰ হ'ব হেতু কথা অলৰেডি গম পাইছাই আৰু 60 মাৰ্কসৰ পেপাৰখনত তোমালোকে 2 ঘণ্টা সময় পাবা আৰু এই পেপাৰখনত তোমালোকৰ টোটাল 5টা ইউনিট আছে এই 5টা ইউনিটৰ পৰা মিক্স আপ কৰি তোমালোকৰ 60 মাৰ্কসৰ কোৱেশ্চন হ'ব এটা যেহেতু এখন কমপ্লিটলি এখন ম্যাথছৰ পেপাৰ গতিকে কোৱেশ্চনবোৰ কেনেকুৱা ধৰণে আহিব তোমালোকৰ আইডিয়াটো খুব কম হৈছে সেইকাৰণে মই প্ৰিভিয়াস কেখনমান পেপাৰ তোমালোকৰ লগত সিলেবাসখন প্ৰায় মিল আছে তেনেকুৱা কেখনমান পেপাৰ শেয়াৰ কৰি দিছো যাতে তোমালোকৰ সুবিধা হয় কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তোমালোকে ধৰিব পাৰা এতিয়া এখন দিছো মই 2023 চনৰ CBCS কোৰ্সৰ সেকেন্ড সেমিষ্টাৰ এখন পেপাৰ যিখন একেই নাম ম্যাথমেটিক্যাল মেথডছ ফৰ ইকনমিক্স দুই এটা টপিক ইফাল হ'ব পাৰে কিন্তু মোটামুটি মই যিমান চালো প্ৰায়খিনি বস্তু একেই এতিয়া ইয়াত যেহেতু 80 মাৰ্কসৰ আছিল গতিকে 1 নম্বৰীয়া 8টা কোৱেশ্চন আহিছে আৰু তোমালোকৰ 1 নম্বৰীয়া 6টা আহিব আৰু এটা কথা ভাল কথা যে তোমালোকৰ মেজৰটো অসমীয়া আৰু ইংলিশ মিডিয়াম দুইটাই হ'ব গতিকে মিডিয়ামটো যদি ইংলিশত কাবাৰ প্ৰবলেম হয় অসমীয়াটো পেপাৰ আহিব যোৱাবাৰ তোমালোকে দেখিছা 3rd সেমিষ্টাৰত মেজৰ পেপাৰ ইংলিশ আৰু অসমীয়া দুইটা মিডিয়ামতে আহিছে আগতে CBCS কোৰ্সৰ পেপাৰখিনি ইংলিশত আহিছিল কাৰণে পেপাৰবোৰ তেনেকুৱা ধৰণে আহিছে কিন্তু এতিয়া তোমালোকৰ অসমীয়াত আহিব অসমীয়া আৰু ইংলিশ দুইটা মিডিয়ামতে আহিব এতিয়া মই কোৱেশ্চন যিখিনি দিয়া হৈছে দ্যাট টাইম পাথ অফ প্ৰাইস অফ কনভাৰ্জেন্ট when এনেকৈ কেইবাটা অপচন দিয়া হৈছে অপচনবোৰৰ শুদ্ধ অপচনটোত মই টিক মাৰ্ক মাৰি দিছো তোমালোকে চাই যাবা ইয়াৰ শুদ্ধ অপচনটো হৈছে স্লোপ অফ সাপ্লাই কাৰ্ভ ইজ steeper than the demand curve তাৰ পাছত যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে সিলেক্ট দা কাৰেক্ট স্টেটমেন্ট ইয়াৰ সিলেক্ট কাৰেক্ট কেইবাটা 4টা অপচন দিয়া আছে আৰু শুদ্ধ অপচনটো হৈছে 3 নম্বৰটো আৰু সি যেটো শুদ্ধ অপচন হৈছে 3 নম্বৰটো হৈছে নন সিঙ্গুলাৰ মেট্ৰিক্স আৰু ডি যেটো উলিয়াবলৈ দিছে টোটাল কষ্ট ফাংচন উলিয়াবলৈ দিছে এতিয়া টোটাল কষ্ট ফাংচনটো দিয়া থাকিলে আমি এভাৰেজ কষ্ট ফাংচনটো উলিয়াব লাগিব আৰু এভাৰেজ কষ্ট ফাংচনটো আমি কি কৰিম সি ইকুৱেল যেহেতু আমাক দিয়া হৈছে ইয়াত C equal আমাক দিয়া হৈছে twice q cube minus 15q square plus 30q plus 16 এতিয়া ইয়াত প্ৰথমতে এভাৰেজ কষ্ট উলিয়াবলৈ হলে আমি c এ ডিভাইড কৰিম c এ ডিভাইড কৰি দিয়াৰ লগে লগে q এটা কমি যাব গতিকে এভাৰেজ কষ্ট কি হ'ব twice q square minus 15q plus 30 divided plus 16 divided by q এতিয়া আমি জানো যে যেটো পোৰশন আমাৰ ভেৰিয়েবল কষ্ট হয় ভেৰিয়েবল পোৰশনটো আমাৰ হ'ব কলেকে হ'ব twice q square minus 15q plus 30 হেতু হৈছে শুদ্ধ অপচন আৰু হেতু হৈছে এভাৰেজ ভেৰিয়েবল কষ্ট ইটো হ'ব আমাৰ ফিক্স কষ্ট 16 divided by q যেটো হ'ব হেতু ফিক্স কষ্টৰ পোৰশন হ'ব গতিকে ডি টো শুদ্ধ অপচনটো হ'ব 3 নম্বৰটো ঠিক তেনে ধৰণে ইৰ যেটো শুদ্ধ অপচন হেতু হ'ব 4 নম্বৰটো গুটে প্ৰশ্নবোৰ পঢ়ি যোৱা নাই তোমালোকে পঢ়ি চাই লবা জি যেটো দিছে এটো হোমোজেনাস প্ৰডাকশন ফাংচনৰ ডেফিনিশন তোমালোকে কিতাপত ধুনিয়াকৈ আছে হেখিনি লিখি লবা ক্ৰস ইলাস্টিসিটি অফ ডিমান্ডৰ ফাংচনৰ the cross elasticity of demand in case of complementary good is negative তাছত least cost combination of input requires কি দিছে গুটে দুইটাই হয় both 2 and 3 গতিকে এখিনি তোমালোকে লাইন বাই লাইন পঢ়ি লবা লাইন পঢ়ি দিলে বহুত দীঘলীয়া হৈ যাব ভিডিওটো গতিকে মই শুদ্ধ অপচনটো যেটো হয় উত্তৰটো মই তোমালোকক টিক মাৰ্ক মাৰি দিছো তোমালোকে চাই লবা গতিকে শৰ্ট নোটও লিখিবলৈ আহিব এনেকুৱা ধৰণে তোমালোকৰ সিলেবাসৰ ভিতৰত টপিকবোৰ তোমালোকে চাই লবা কেনেকুৱা টপিকত শৰ্ট নোট লিখিবলৈ আহিব পাৰে কোব ডগলাস প্ৰডাকশন ফাংচনৰ বিষয়ে লিখিবলৈ দিছে অংক কৰিবলৈ আহিব পাৰে গুটে বস্তুখিনি তোমালোকে যিমান পাৰে পেপাৰখন যেনেকৈ আহিছে এই পেপাৰখন তোমালোকে সলভ কৰে যদি কোনোবা এটা টপিক তোমালোকৰ সিলেবাসৰ মতে মিলা নাই হেতু এভয়েড কৰিবা বাকি যিখিনি বস্তু তোমালোকৰ সিলেবাসৰ লগত মিলিছে সেই বস্তুখিনি যিখিনি ম্যাথছ আছে সেই ম্যাথছখিনি পুৰা তোমালোকে সলভ কৰিবলৈ চাবা কাৰণ পেপাৰ এনেকুৱা ধৰণৰ মডেলতে কাটিব যেহেতু তোমালোকে প্ৰথম বেস কাৰণ আগৰ পেপাৰ ফলো কৰিয়ে পেপাৰ কাটিব এই কাৰণে তোমালোকে কি কৰিবা আগৰ এই যিখন মই পেপাৰ দিছো এই পেপাৰ এখন তোমালোকে গুটে ম্যাথছখিনি কৰিবলৈ বিচাৰিবা তাৰ পাছত এতিয়া মই এখন 22 চনৰ পেপাৰ দিছো 22 চনতো তেনেকে 80 মাৰ্কস কাৰণে ইয়াতো 8টা শৰ্ট কোৱেশ্চন আহিছে ঠিক ইয়াতো মই এই গুটে কোৱেশ্চন কিটা
শুদ্ধ অপশ্যনকেইটা মই টিক মাৰ্ক মাৰি দিছোঁ, তোমালোকে চাই ল'বা। মই পঢ়ি নাযাওঁ, পঢ়ি গ'লে বহুত দীঘলীয়া হৈ যাব, গতিকে এইখিনি তোমালোকে ওচৰ চপাই পেজটোহেঁত চাবা। আৰু কিবা যদি কুৱেশ্যন বুজি নোপোৱা আছে মোক জনাবা, চেষ্টা কৰিম সহায় কৰিবলৈ। ইয়াতো তোমালোকৰ তেনেকৈ শ্বৰ্ট নোট লিখিবলৈ দিছে, দেখিছে। প্ৰপাৰ্টিজ অফ CS প্ৰডাকশ্যন ফাংচনৰ বিষয়ে লিখিছে। এক্সপ্লেইন দ্য ৰেংক অফ এ মেট্ৰিক্স উইথ দ্য হেল্প অফ এক্সাম্পলছ। এতিয়া ইয়াত যদি কিবা ইংলিছত তোমালোকে বুজি পোৱা নাই, চিন্তা কৰিবলগীয়া কথা নাই, কাৰণ তোমালোকৰ অসমীয়াটো পেপাৰখন আহিব, গতিকে ইংলিছ অসমীয়া পেপাৰ দুইখন একেলগে আহিব। মিডিয়াম ইংলিছতো দিব, অসমীয়াতো দিব। গতিকে এতিয়া যদি ইংলিছতো কিবা টপিক বুজি পোৱা নাই, পঢ়িবলৈ অসুবিধা আছে, তেতিয়াহ'লে কিন্তু পেপাৰখন তোমালোকৰ অসমীয়াত আহিব। হ'লেও ইয়াত যিখিনি মেথছ দিয়া হৈছে সেইখিনি তোমালোকে কিন্তু গোটেইখিনি কৰিবলৈ চাবা। চিলেবাছ ৱাইজ যিখিনি বস্তু গোটেইবোৰ মিলিছে সেইখিনি সম্পূৰ্ণ কৰিবা। এতিয়া এখন হৈছে 24 চনৰ পেপাৰ। এই 24 চনৰ পেপাৰখনতো তোমালোকৰ 80 মাৰ্কছৰ হয়। ইয়াতো তোমালোকৰ তেনেকৈ শ্বৰ্ট কুৱেশ্যন 8টা আছে, আৰু এই গোটেই 8টা কুৱেশ্যনৰ মই শুদ্ধ অপশ্যনটো টিক মাৰ্ক মাৰি দিছোঁ, দেখিছাই। যিহেতু শ্বৰ্ট কুৱেশ্যনবোৰ তোমালোকে ক্লিয়াৰ কৰিলে গোটা নম্বৰটো পাবা, গতিকে এইখিনি তোমালোকে চাবা। আৰু ইয়াতো তেনেকৈ শ্বৰ্ট নোট লিখিবলৈ দিছে। ৰাইট অন দ্য ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন অন দ্য সলিউশ্যন। তাৰপিছত এটা অংক কৰিবলৈ দিয়া হৈছে। এইখিনি গোটেই পেপাৰখিনি যিহেতু তোমালোকে কালেক্ট কৰিব পৰা নাই, চাগে তোমালোকৰ লগত নাথাকিবও পাৰে, নাজানিবও পাৰা, সেইকাৰণে আগৰ যিখিনি প্ৰিভিয়াছ পেপাৰ হৈ গৈছে সেই পেপাৰকেইখন মই তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। আৰু এই পেপাৰকেইখন সম্পূৰ্ণ তোমালোকে এতিয়া সময় আছে পূৰা কৰা, পঢ়িটো গৈছাই, গতিকে এই পেপাৰকেইখন সম্পূৰ্ণ ছল্ভ কৰিবলৈ চোৱা, কেনেকুৱা ধৰণৰ অংক আহিছে গম পাবা। আৰু ইয়াৰ পৰাই যথেষ্ট কমন আহিব বুলি মই ভাবিছোঁ, যিহেতু তোমালোকৰ চিলেবাছৰ লগত এই পেপাৰকেইখনৰ সম্পূৰ্ণ মিল আছে। আৰু বাৰে বাৰে কৈছোঁ, যদি কোনোবা এটা টপিক এই পেপাৰখনৰ মতে তোমালোকৰ চিলেবাছত মিলা নাই, তেতিয়াহ'লে সেই টপিকটো এভইড কৰিবা বা সেই মেথছটো এভইড কৰি দিয়া। বাকী যিখিনি তোমালোকৰ চিলেবাছৰ লগত মিলিছে সেই গোটেই বস্তুখিনি ছল্ভ কৰা। আৰু যিখিনি 1 নম্বৰীয়া কুৱেশ্যন মই ছল্ভ কৰি দিছোঁ সেইটো ধুনীয়াকৈ লিখি ৰাখিবা, কাৰণ এনেকুৱা ধৰণেই 1 নম্বৰীয়া কুৱেশ্যনবোৰ আহিব, যিহেতু এখন কমপ্লিট মেথছৰ পেপাৰ। মেথছৰ পেপাৰখনত কেনেকুৱা ধৰণৰ অবজেক্টিভ টাইপ কুৱেশ্যন আহিব সেইটো চিলেক্ট কৰাটো দিগদাৰী হয়। সেইকাৰণে এই গোটেই কুৱেশ্যনখিনি তোমালোকে ছল্ভ কৰি চাবা, যাতে তোমালোকৰ কমন পৰি যায়। গতিকে তোমালোকৰ সুবিধাৰ্থে মই পেপাৰকেইখন শ্বেয়াৰ কৰিলোঁ। যদি কিবা অসুবিধা থাকে মোক জনাবা। ধন্যবাদ।